সাধাৰণ মানুহ অস্তিত্ব হৈ আইন হাতত তুলি লৈ কৰা ইলিগেল ক্ৰাইম দেখুওৱাৰ বাবে চিনেমাখন বেন কৰা হৈছে। কিন্তু এই বেণ্ডৰ কৰাৰ আঁৰত মূল কাহিনীটোৱে চিনেমাখনক লৈ মানুহৰ মাজত উৎকণ্ঠা আৰু আকৰ্ষণ দুগুণ বৃদ্ধি কৰিছে। হয়, মই ক'বলৈ ওলাইছোঁ চিটিজেন ভিজিলেন্টৰ কথা। আইন হাতত তুলি লোৱাটো কেৱল এক অপৰাধ নে গভৰ্ণমেণ্টৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ? ফিল্মখনত দেখুওৱা হৈছে যে বৰ্তমান টাইমত ইলিগেল ইমিগ্ৰেণ্টছে এখন দেশত সোমাই কিদৰে ক্ৰাইম কৰে। বিশেষ সম্প্ৰদায়ৰ লোকৰ এটা দলে এজনী ছোৱালীৰ লগত বেয়া কামত লিপ্ত হৈছিল আৰু সেই ছোৱালীজনীক ন্যায় দিবলৈ যাওঁতে কি কি কৰিব লগা হয় আৰু তাত কি কি ডায়লগ আছে সেইখিনি লৈ ফিল্মখন কণ্ট্ৰভাৰ্চিৰ মাজত সোমাই পৰিছিল। সেইকাৰণে এই ফিল্মখন বৰ্তমান বেন কৰা হৈছে। কিন্তু বিচাৰিলে ভগৱানো পোৱা যায়। এইখন এখন সৰু ফিল্ম হয়। যদি নাগৰিকে কৰা বেআইন অপৰাধ বা ক্ৰাইম দেখুওৱাৰ বাবে চিটিজেন ভিজিলেন্টক নিষিদ্ধ কৰা হৈছে যদিও আপুনি যদি ইলিগেল ইমিগ্ৰেণ্টছে আমাৰ সমাজত কেনেকৈ অন্ধকাৰ নমাই আনিছে সেইখিনি চাব বিচাৰে তেন্তে এইখন আপোনাৰ কাৰণে বেষ্ট হ'ব।